সকলোকে শুভ সন্ধিয়া জনাইছো। সন্ধিয়াটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 5 জুন। 5 জুনৰ আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে 10 তাৰিখ পাবলৈ আৰু বেছি দিন নাই। এতিয়া আপোনালোকে বহুতে প্ৰশ্ন কৰি আছিলে এইটো যে অহা 10 তাৰিখে অৰুণোদয় আঁচনি টকা আপোনালোকৰ সোমাবনে নোসোমাই, পাবনে নাপাব, বা বৃদ্ধি কৰাৰ কথা কৈছিলে 3000কৈ পাব বুলি কৈছিলে, আৰু বহুতে কৈ আছে বন্ধ হ'ব। তো এইখিনিতে আপোনালোকক থুলমূলকৈ জনাই থৈছোঁ, যিহেতু জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু বছৰটোৰ বাবে যিহেতু বাজেট এইখিনি ৰূপায়ণ কৰে। আৰু আমি যদি চাওঁ যোৱা কাৰ্যকালৰ অৰ্থাৎ যোৱা 5 বছৰত যিসমূহ বাজেট হৈ গ'ল, তো সেইখিনি বাজেটটো ইতিমধ্যে শেষ হৈছে। ইতিমধ্যে আপোনালোকে এইটো কথাত গম পাইছে যে বিনামূলীয়াকৈ চাউলৰ লগত যি নেকি সুলভ মূল্যত দি আছিলে দাইল, চেনি, নিমখ, তো এইখিনি আপোনালোকেতো গম পায়, এইখিনি পাই আছিলে, এতিয়া বন্ধ হৈ গৈছে। আকৌ আগষ্টৰ পৰা দিয়া কথা এইখিনি কৈছে। আৰু ঠিক তাৰ সমান্তৰালকৈ যদি আমি এই বিষয়টো চাওঁ, এই বিষয়টো যি নেকি অৰুণোদয় আঁচনিও সেই একেই হ'ব বিষয়খিনি। তো যিহেতু বাজেটত সেইখিনি ধৰা থাকে যে এই বছৰটোত কিমানখিনি দিয়া হ'ব, এই বিভাগটোত কিমানখিনি খৰচ কৰা হ'ব। তো ইয়াক লৈ বহুতে বহুতভাগে কৈ আছে, কিন্তু এই বিষয়ত এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়োৱা নাই। কিন্তু আমি যদি চাওঁ, এতিয়া যি আপোনালোকে কৈ আছিলে যে বন্ধ হ'ব নেকি, বন্ধ হ'ব বুলি বহুতে ভিডিঅ' দিছে। তো আপোনালোকক এটা এইখিনিতে কথা কওঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে এই কাৰণে যাতে আপোনালোকে সঠিক এটা কি পায়, খবৰ পায়। আৰু সঠিক এটা আপোনালোকক খবৰ দিয়াটো আমাৰ দায়িত্ব, আৰু সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু যাতে এই বিভ্ৰান্তি কৰিবৰ বাবে কোনো ধৰণৰ খবৰ নহয়। তো এইখিনিতে আপোনালোকক জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ প্ৰথমতে সেইখিনি কৈছিলে পূৰ্বতে যে অৰুণোদয় আঁচনি এইখিনি আমি কি কৰিম, সেইখিনি চলাই নিম যদি আমাৰ চৰকাৰ আহে। এতিয়া চৰকাৰ আহিলে, চৰকাৰ গঠন কৰিলে, মন্ত্ৰীসভাই আজি সেইখিনি শপত ল'লে, আপোনালোকে গম পায়। তেতিয়া কথাটো হ'ল কি, বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এইখিনি এতিয়ালৈকে কোনো ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰা নাই। তো এতিয়া আগন্তুক সময়ত কিন্তু আপোনালোকে 10 তাৰিখটোত আপোনালোকে অৰুণোদয় আঁচনি ইমান এটা পোৱাৰ সম্ভাৱনা নাই, যদি জুলাইৰ পৰা সেই সকলোখিনি বাজেটত ধৰি আৰু আগন্তুক সময়ত একেলগে এই যি আপোনালোকৰ গিমাহত নাই পোৱা সেইটো দিয়ে, আৰু সেইটো আপোনালোকৰ হ'বলৈ গৈ আছে, বা সেইখিনি আপোনালোকৰ হ'ব পাৰে। কিন্তু এইখিনিলৈকে আজি তাৰিখলৈকে একো কোৱা নাই। আগন্তুক সময়ত আপোনালোকে জানিব, কিন্তু বন্ধ নহয়, সেইটো আপোনালোকক মই ক'লোঁ। আৰু এইটো জনাই আছিলে, আপোনালোকে বহুতে কৈ আছিলে যে 3000কৈ কৰিব নেকি, 3000কৈ নকৰে, পৰ্যায়ক্ৰমে বৃদ্ধি হোৱাৰ কথা কৈছিলে। আগন্তুক সময়তে গম পোৱা যাব এইখিনি কথা। তো আপোনালোকক সবিশেষ সকলো জনালোঁ। অৰুণোদয় আঁচনিৰ ওপৰত অহা 10 তাৰিখে পাব নাপাব আপোনালোকক সেইখিনি ক'লোৱেই। তো আগন্তুক সময়ত গম পাব। এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। বন্ধ নহয়, 3000 টকালৈ এই মাহতে আপোনালোকক, বা যিটো এইবাৰ পাব তেতিয়ালৈ নহয়, পৰ্যায়ক্ৰমে হ'ব। আৰু নতুন ফৰ্ম অলপ দিন দেৰি আছে। তো সকলোখিনি বাজেট হৈ যোৱাৰ পাছতহে আপোনালোকৰ বাবে সম্ভৱ হৈ উঠিব। নেক্সটটো যদি খবৰ চাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক ৰাহুল গান্ধী আদিবাসী কংগ্ৰেছৰ সভাত। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উভতি ধৰিছে, কিছুমান কথাত কটাক্ষ কৰিছে যে কি হ'বলৈ গৈ আছে দেশ, বা কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ পৰিছে এতিয়া মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি। তো এই ধৰণে বিভিন্ন ধৰণৰ মন্তব্য কৰি কটাক্ষ কৰা দেখা গ'ল। তো ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন কথাৰে তেনেদৰে কি কৰা হ'ল, কটাক্ষ কৰা দেখা গ'ল। নেক্সটটো খবৰ হৈছে ৰাজ্যত দুৰ্ঘটনা বহুত বেছি হৈ আছে। তো এতিয়া ৰাজ্যত আপোনালোকে যদি চায়, এই এমাহৰ পৰা দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে। তো দুৰ্ঘটনাবিলাক হোৱাৰ মূল কাৰণ কি, আমি হয় দুৰ্ঘটনাবিলাক কোনো এটা কাম আমি কৰোঁ বুলি নকৰোঁ। এই দুৰ্ঘটনা কেতিয়া হৈ যায় আমি সেইটো নাজানো, কিন্তু কথাটো হ'ল কি, আমি সাৱধান হ'ব লাগে। এতিয়া যান বাহন আৰক্ষীসকলে কি কৰা দেখা গৈছে, প্ৰত্যেকটো যদি আমি ঠাইতে চাওঁ, প্ৰত্যেক দিনাখনেই কোনোবা এটা নহয় কোনোবা ঠাইত, অসমৰ কোনোবা এটা নহয় কোনোবা এটা চুকে কোণে কি কৰিছে, তেওঁলোকে সজাগতা তেনেদৰে সৃষ্টি কৰিছে। যিসকল বাইক আৰোহী আছে, গাড়ী নিছে, তেওঁলোকে হেলমেট পৰিধান নকৰে, গাড়ী চলালে ছিট বেল্ট নলগায়। তো এইবিলাক আচলতে আমি এইখিনি ক্ষেত্ৰত আমি নিজেও অলপমান সাৱধান হ'ব লাগিব, আৰু আপোনালোকে সাৱধান হ'ব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া যান বাহন আৰক্ষীয়ে কি কৰা দেখা গৈছে, তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। তো ৰাজ্যত দুৰ্ঘটনাবিলাক বহুত বেছি হৈছে, কিন্তু তাৰ আগে এইখিনি কমিবলৈ হ'লে আমি নিজে সাৱধান হ'ব লাগিব। নেক্সটটো খবৰ যদি চাওঁ, ডিব্ৰুগড় জিলাত বন্ধ ঘোষণা মৰাণ মটক জনগোষ্ঠী কেওটা সংগঠনৰ। তেতিয়া যিহেতু আজি মন্ত্ৰীসভা গঠন হ'ল, মন্ত্ৰীসভাত মটকৰ কোনো এজন প্ৰতিনিধিক এই যি মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ এই এনেকুৱা ধৰণৰ উত্তপ্ত এটা পৰিস্থিতি আজি হোৱা দেখা গ'ল। তো ডিব্ৰুগড় জিলাত আজি বন্ধ ঘোষণা সেইখিনি মৰাণ মটক জনগোষ্ঠী কেওটা সংগঠনে মিলি আজি তেনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা গ'ল। নেক্সটটো খবৰ যদি চাওঁ, বিধায়ক বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদান নকৰাত ক্ষোভ। তো সেয়াই মই কৈছোঁৱে যে তেওঁলোকে সেইখিনি তেওঁলোকৰ যি মটক সকলো জনগোষ্ঠী কেওটা সংগঠনে লগ লাগি তেওঁলোকে সেইখিনি কোনো প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ তেওঁলোকে সেইখিনি কি কৰিছে, তেওঁলোকক ক্ষোভ উজাৰিছে। তেওঁলোকে কৈছে সেইখিনি কিয় দিব লাগিছিলে, বা আমি কিয় এইখিনি নাপালোঁ। তো ইয়াক লৈ তেওঁলোকে সেইখিনি মন্তব্য কৰিছে, আৰু আজি বন্ধ ঘোষণা কৰা তেনেদৰে দেখা গ'ল।
নেক্সট খবৰ যদি চাওঁ আজি বিশ্ব পৰিৱেশ দিৱস তো এতিয়া হয় আমি গছ থাকিলেহে আমি থাকিম আমি জানো এই এতিয়া আমাৰ যি সুবিধাৰ বাবে গছ গছনিবোৰ কাটি পেলাইছিলোঁ আৰু বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি এই 5 জুনৰ তাৰিখে গছপুলি এটা কৰি ৰুম কিন্তু আমাৰ যিটো আমাৰ নেচাৰ হ'ব লাগে আমি যিটো কাম কৰিব লাগে এই গছপুলি ৰুৱাই হওক বৃক্ষৰোপণ এইখিনি সকলোখিনি কাম আমি পাৰিলে প্ৰত্যেক দিনাখনিয়ে 2-এটা গছপুলি ৰুই থাকিব লাগে তো আমি যিদৰে এই প্ৰকৃতিক শেষ কৰি গৈ আছোঁ কিন্তু এটা সময়ত যদি আমি এনেদৰে প্ৰকৃতিক ভাল চকুৰে নাচাওঁ যদি আমি প্ৰকৃতিক এনেদৰে সংৰক্ষণ নকৰোঁ কিন্তু আমাৰ পিছৰ পৰ্যায়ত অলপমান অসুবিধা হ'ব আৰু বাকী যি নহওক আজি বিশ্ব পৰিৱেশৰ দিনাখনি সমগ্ৰ পৃথিৱীতে দেখা গ'ল তেওঁলোকে সেইখিনি কি কৰা হ'ল এই গছপুলি ৰোপণ কৰা দেখা গৈছে নেক্সট খবৰ হৈছে দুখীয়া মানুহে কিয় ঘৰ নাপায় আৰু একশ্যন মুডত এইখিনি দেখা গ'ল বজালী বিধায়ক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াই দেখা গ'ল যে এই যেতিয়া ঘৰবোৰ আহে ঘৰবোৰে সঠিক মানুহজনে কিয় নাপায় সঠিক মানুহজনক কিয় দিয়া নহয় তো এইখিনিক লৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে সেইখিনি প্ৰতিনিধিসকলক তেওঁলোকে মন্তব্য কৰি জনাইছে যে তেওঁলোকক সেইখিনি দিব লাগে যিসকলে পায় তো এইখিনি একশ্যন মুডত কৰা গ'ল যে দুখীয়াসকলে পাব লাগিব যাৰ বাবে ঘৰ আহিছে তেওঁলোকে দিয়া হ'ব লাগিব আৰু এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি মন্তব্য কৰে ধৰ্মেশ্বৰ ডাঙৰীয়াই নেক্সট খবৰ যদি চাওঁ সৰুপথাৰত সমষ্টিত পুনৰ চলিল উচ্ছেদ অভিযান তো সৰুপথাৰ সমষ্টিত কি পুনৰ চলিব উচ্ছেদ অভিযান এতিয়া উচ্ছেদ অভিযানক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি মন্তব্য আগবঢ়াইছে সেইখিনি আপোনালোকক বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই কাৰণ কেলৈ মই প্ৰতিটো ভিডিঅ'তে সেইখিনি উল্লেখ কৰিব লগা হয় কাৰণ ক'ৰবাত নহয় ক'ৰবাত সেইখিনি উচ্ছেদ চলি থাকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে 1 ইঞ্চি মাটিও যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে তেনেহ'লে সেই মাটি আমি উচ্ছেদ কৰিমেই আৰু এইবাৰ যি আমাৰ লক্ষ্য যোৱাবাৰ যি যেনেদৰে 1.5 লাখ ভূমিত উচ্ছেদ কৰিলোঁ আমাৰ এইবাৰ লক্ষ্য হ'ব 4-5 লাখ ভূমি উচ্ছেদ কৰা আৰু উচ্ছেদ প্ৰক্ৰিয়া আমাৰ চলি থাকিব আমি সেইখিনি কাম কৰিয়ে যাম নেক্সট খবৰ যদি আমি চাওঁ তো হয় আজি 12গৰাকী বিধায়কে মন্ত্ৰীৰূপে শপত ল'লে আজি সেইখিনি তেওঁলোকে মন্ত্ৰীৰূপে শপত ল'লে আৰু এইটো আমি আমাৰ ফালৰ পৰা এইটোৱে বিচাৰিম তেওঁলোকে মন্তব্য কৰিছে শপত লওঁতে সেইখিনি তেওঁলোকে কৈছে যে ৰাইজহুৱা কাম কৰিম এতিয়া কথাটো হ'ল কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে সেইখিনি প্ৰতিশ্ৰুতি দিছিলে আমি প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিম বুলি কৈছিলে আৰু এতিয়া যিহেতু মন্ত্ৰীৰূপে তেওঁলোকে সেইখিনি শপত গ্ৰহণ কৰিলে এতিয়া কথা হ'ল কি আগন্তুক সময়ত যিসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পূৰ কৰিব লাগে ৰাইজহুৱা কাম কৰিব লাগে জনসাধাৰণৰ যি সমস্যা আছে সেইখিনি সমাধান কৰিব লাগে তো এইখিনিক লৈ সকলোৱে আমাৰ তেওঁলোকলৈ শুভেচ্ছা থাকিল যাতে আগন্তুক সময়ত তেওঁলোকে ভালদৰে ৰাইজহুৱা কাম কৰে সেইটোৱে আমাৰ শুভেচ্ছা থাকে সদায় তেওঁলোকে কৰি যাওক সেইটোৱে কামনা কৰিছোঁ নেক্সট খবৰ যদি চাওঁ মহানগৰীত চলিছে প্ৰশাসনৰ বুলডোজাৰ তো হয় বিৰুবাৰী TB হস্পিটেলত যি মাটি আছিলে তাত যি অবৈধভাৱে তেওঁলোক দখল কৰি আছিলে তেওঁলোকক আজি কি কৰা হ'ল প্ৰশাসনে সেইখিনি বুলডোজাৰ চলাই তেওঁলোকৰ ঘৰ ভাঙি দিয়া হ'ল তো এতিয়া কথাটো হ'ল কি আমি যদি চাওঁ তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত তো ঘৰ এটি বনাই থাকে তেনেকুৱা ধৰণে যিসকল নেকি অবৈধভাৱে তেওঁলোকে আহিছে তো এতিয়া এইখিনি ক্ষেত্ৰত পদক্ষেপ লৈছে এতিয়া পদক্ষেপ লৈ এই এনেকুৱা ধৰণৰ এটা যি উচ্ছেদ প্ৰক্ৰিয়া কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ অসমৰ বিকাশ আৰু উন্নয়নৰ লগতে সুৰক্ষাৰ বাবে কাম কৰি যাম আজি মন্ত্ৰী জয়ন্ত মল্ল বৰাডাঙৰীয়াই তেনেদৰে মন্তব্য কৰি আজি কৈছে যে মই যিহেতু মন্ত্ৰীৰূপে সেইখিনি শপত গ্ৰহণ কৰিলোঁ আৰু এতিয়া মূল আমাৰ কাম হৈছে অসমৰ বিকাশ আৰু অসমৰ উন্নয়নৰ বাবে সুৰক্ষাৰ বাবে আমি কাম কৰি যাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি তেনেদৰে কাম কৰিবলৈ এইখিনি পণ লৈছোঁ আৰু ৰাইজহুৱা কাম কৰি যাম বুলি জয়ন্ত মল্ল ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ হৈছে ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে ভূপেন বৰা ডাঙৰীয়াক যিহেতু প্ৰশ্ন কৰা সুধিলে এতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ তেনেদৰে তেওঁ ক'লে যে আমি সকলোৱে একেলগে কাম কৰি যাম ৰাইজহুৱা কাম কৰিবলৈ ওলাই আহিছোঁ ৰাইজে আমাক যিদৰে এবাৰ তেওঁলোকে সেইখিনি মৰম দিলে চেনেহ দিলে আমি তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ আৰু আমি সকলোৰে বাবে একেলগে কাম কৰি যাম আৰু বিশেষ ক'ব লগা নাই নেক্সট খবৰ হৈছে সংখ্যালঘুৰ সমস্যাৰ প্ৰতি যেন পিঠি নিদিয়ে এইখন চৰকাৰে এনেদৰে মন্তব্য কৰিছে মজিবুৰ ৰহমান ডাঙৰীয়াই কৈছে আমি যোৱা সময়ত দেখিলোঁ তেনেদৰে কাম কৰিছে তথাপিতো এইবাৰ মোৰ ফালৰ পৰা মই এইটো কৈছোঁ যে সংখ্যালঘুৰ সমস্যাৰ প্ৰতি যেন পিঠি নিদিয়ে এইখন চৰকাৰে এনেদৰে মন্তব্য কৰিছে মজিবুৰ ৰহমান ডাঙৰীয়াই নেক্সট খবৰ হৈছে এতিয়া অসমৰ লগতে BTC অঞ্চলো সমানে আগবাঢ়িব এনেকৈ কৈছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া অসমৰ লগতে BTC অঞ্চলো সমানে আগবাঢ়িব বুলি মন্তব্য কৰিছে আজি মন্ত্ৰীত্ব লাভ কৰাৰ পাছত নেক্সট খবৰ হৈছে কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান সেই উচ্ছেদৰ ক্ষেত্ৰত মই আপোনালোকক জনাই আছোঁ যে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব উচ্ছেদ কেতিয়াও সেইখিনি উচ্ছেদক লৈ কম্প্ৰমাইজ নহয় উচ্ছেদ হৈয়ে থাকিব নেক্সট খবৰ হৈছে বিধানসভাৰ তদানীন্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্ত্ৰিত্ব সম্পৰ্কে বিল আছে থানা প্ৰতিক্ৰিয়া যিহেতু এতিয়া যি নেকি বিধানসভা সেইখিনি তথ্য ওলাইছিলে যিবিলাক খবৰ ওলাইছিলে এইখিনি তেওঁলোকৰ এইখিনি সময়ত যেতিয়া কিটো হ'ব লাগিছিলে কিটো হ'ল ইয়াক লৈ তেওঁলোকে সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে
তো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এই মন্ত্ৰী সম্প্ৰসাৰণ লৈ সেইখিনি মন্তব্য কৰিছে যে আমি একেলগে কাম কৰি যাম আৰু একেলগে কাম কৰিব লাগিব, সেইখিনি সেইটোৱে আমাৰ প্ৰতিশ্ৰুতি ৰাইজৰ প্ৰতি। এইখিনি 5 জুনৰ সন্ধিয়া খবৰ আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ পায়।